নমস্কাৰ পুনৰবাৰ স্বাগতম জনাই মই ৰাজশ্ৰী লৈছো অনেক ৰাজনৈতিক প্ৰেক্ষাপটৰ গুৰুত্বপূৰ্ণ খবৰ। এইবাৰ বিৰোধী ঐক্য মঞ্চ সাজু হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আৰক্ষীৰ ওচৰত এজাহাৰ দিবলৈ। ইয়াকে লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে বিভিন্ন প্ৰতিক্ৰিয়া অব্যাহত ৰাখিছে আৰু বিৰোধী ঐক্য মঞ্চই সংবাদমেলযোগে বিভিন্ন মন্তব্য কৰিছে যে মুখ্যমন্ত্ৰীয়ে আইনৰ কোনো নিয়ম মানি চলা নাই, আইন ভংগ কৰিছে আৰু আইনক চৰম ভেঙুচালি কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে, যাৰ বাবে তেওঁলোকে এতিয়া মুখ্যমন্ত্ৰীক বৰ্খাস্ত কৰাৰ দাবীৰে এজাহাৰ দিবলৈ সাজু হৈ উঠিছে। আছে বহু মন্তব্য আমি সবিশেষ জনাই যাম। জনাইছো গুৰুত্বপূৰ্ণ খবৰ। মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ সাজু হৈছো আমি। বিৰোধী ঐক্য মঞ্চৰ মন্তব্য, অসমত আইনৰ শাসন লাগিব। মুখ্যমন্ত্ৰীয়ে আইনৰ ব্যৱস্থাক চৰম ভেঙুচালি কৰিছে, স্বইচ্ছাৰে সাম্প্ৰদায়িক সংঘৰ্ষ লগোৱাৰ চেষ্টা কৰিছে। অপৰাধীয়ে আইনমতে দণ্ড দিব লাগে অপৰাধীক আৰু মুখ্যমন্ত্ৰীৰ বিদেশত থকা তালিকা হ'ব ৰাজহুৱা। মুখ্যমন্ত্ৰীয়ে অসমক শান্ত কৰিবলৈ বিচাৰিছে, স্মাৰ্ট মিটাৰৰ প্ৰসংগ লুকুৱাৰ চেষ্টা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। মুখ্যমন্ত্ৰীক বৰ্খাস্তৰ দাবীৰে বিৰোধী ঐক্যৰ সংবাদমেল। পুনৰবাৰ জনাইছো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ সাজু হৈছে বিৰোধী ঐক্য আৰু অসমত আইনৰ শাসন লাগিব। তেনেদৰে মন্তব্য কৰিছে ভূপেন বৰাকে ধৰি লুৰিণজ্যোতি গগৈলৈকে। আৰু মুখ্যমন্ত্ৰীয়ে আইনৰ ব্যৱস্থাক চৰম ভেঙুচালি কৰিছে, বুঢ়া আঙুলি দেখুৱাইছে আইনক, স্বইচ্ছাৰে সাম্প্ৰদায়িক সংঘৰ্ষ লগোৱাৰ চেষ্টা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অপৰাধীয়ে আইনমতে দণ্ড পাব লাগিব, অপৰাধীক আইনমতে দণ্ড দিব লাগিব আৰু মুখ্যমন্ত্ৰীৰ বিদেশত থকা তালিকা হ'ব ৰাজহুৱা। মুখ্যমন্ত্ৰীয়ে অসম অশান্ত কৰিবলৈ বিচাৰিছে, স্মাৰ্ট মিটাৰ প্ৰসংগ লুকুৱাৰ চেষ্টা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীক বৰ্খাস্তৰ দাবীৰে বিৰোধী ঐক্যৰ সংবাদমেল। ইয়াৰ প্ৰত্যুত্তৰ হিচাপে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে যে যিসকল আচলতে পুৰণি লোক আছিলে তেওঁলোকৰ আদৰ্শমতে মই কথা ক'বলৈ আচলতে কথা কওঁ, কিন্তু তাকে কিছুমানে ভাবে মই নিজে কওঁ বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰা পৰিলক্ষিত হৈছে। আৰু মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে এতিয়া গোচৰ ৰুজু কৰিবলৈ সাজু হৈছে বিৰোধী ঐক্য। অসমত আইনৰ শাসন হ'ব লাগিব বুলি তেওঁলোকৰ দাবী। মুখ্যমন্ত্ৰীয়ে আইন ব্যৱস্থাক চৰম ভেঙুচালি কৰাৰ অভিযোগ আনিছে বিৰোধী ঐক্যই আৰু স্বইচ্ছাৰে সাম্প্ৰদায়িক সংঘৰ্ষ লগোৱাৰ চেষ্টা কৰিছে বুলি অভিযোগ। বিৰোধী ঐক্যৰ অপৰাধীক আইনমতে দণ্ড দিব লাগিব বুলি মন্তব্য। মুখ্যমন্ত্ৰীয়ে অসম অশান্ত কৰিবলৈ বিচাৰিছে বুলি মন্তব্য কৰিছে বিৰোধী ঐক্যই। আৰু স্মাৰ্ট মিটাৰ প্ৰসংগ তথা মুখ্যমন্ত্ৰীৰ সম্পত্তিৰ বিদেশত থকা সম্পত্তিৰ তালিকা প্ৰকাশ কৰা হ'ব বুলি তেওঁলোকে দাবী জনাইছে। আৰু মুখ্যমন্ত্ৰীক বৰ্খাস্তৰ দাবীৰে বিৰোধী ঐক্যৰ সংবাদমেল। অতি শীঘ্ৰে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ সাজু হৈছে বিৰোধী ঐক্য। অসমৰ মুখ্যমন্ত্ৰীৰ যি উৎকট, উগ্ৰ আৰু মৌলবাদী ধ্যান ধাৰণাৰে অসমৰ ৰাজনৈতিক সামাজিক গোটেই পৰিস্থিতি সাম্প্ৰদায়িক বিভাজনৰ ৰাজনীতিৰে আমাৰ মাজত এক অশান্তি সৃষ্টি কৰিবৰ কাৰণে, ভাতৃঘাতী সংঘৰ্ষ সৃষ্টি কৰাবৰ কাৰণে যিধৰণে উৎকট, উগ্ৰ, অসাংবিধানিক, বেআইনী ব্যৱহাৰ, বেআইনী আচৰণ তেওঁ দেখুৱাই আহিছে, তাক লৈ পেলাই আমাৰ এই বিৰোধী ঐক্য মঞ্চ অসমৰ প্ৰত্যেকটো দল, প্ৰতিগৰাকী নেতা আৰু আজি সভা যথেষ্ট চিন্তিত, অত্যন্ত উদ্বিগ্ন আৰু মুখ্যমন্ত্ৰীৰ ৰাজ্যখনক সামগ্ৰিক বিকাশৰ দিশত আগবঢ়াই নিয়াত যিটো ব্যৰ্থতা, সেই কথাবিলাক ৰাইজৰ চকুত পৰাৰ পিছত তাক তল পেলাবৰ কাৰণে কেৱল ব্যক্তিগত নিজৰ পৰিয়ালটোৰ দুৰ্নীতিৰ তালিকাখন ঢাকি ৰাখিবৰ কাৰণে মুখ্যমন্ত্ৰীৰ এই ধৰণৰ সাম্প্ৰদায়িক, উচতনিমূলক, উৎকট, উগ্ৰ, মৌলবাদী চিন্তাক আজিৰ সভাই তীব্ৰ ভাষাৰে গৰিহণা দিছে। আৰু সেল্ফ ডিক্লেয়াৰ্ড মেড ডগ, স্বঘোষিত পগলা কুকুৰ, এইটো দেশৰ সংবিধানৰ আৰ্টিকল 191/1B মতে মানসিকভাৱে যদি জনপ্ৰতিনিধি দায়িত্ব পালনত অপাৰগ হয় তেতিয়া তেওঁক সেই পদবীৰ পৰা বৰ্খাস্ত কৰিব লাগে সংবিধান মতে। সেইকাৰণে কালিলৈ আমি সৰ্বদলীয়ভাৱে বিৰোধী ঐক্য মঞ্চই 191/1B দেশৰ সংবিধানৰ আধাৰত মুখ্যমন্ত্ৰীক বৰ্খাস্ত কৰিবৰ কাৰণে
এটা পুলিচ কেছ দিবৰ কাৰণেও সিদ্ধান্ত লৈছোঁ। আইনৰ শাসন হ'ব লাগিব। মুখ্যমন্ত্ৰীয়ে আইনৰ শাসন ধৰি ৰাখিব পৰা নাই। সংবিধান আৰু আইনৰ বিধি ব্যৱস্থাক বুঢ়া আঙুলি দেখুৱাই ভেঙুচালি কৰি নিজৰ মন মৰ্জি মতে সাম্প্ৰদায়িক সংঘৰ্ষ সৃষ্টি কৰিবৰ কাৰণে উঠি পৰি লাগিছে। আৰু সেইকাৰণে দুটা স্ববিৰোধী কথা মানুহক উচতনি যোগাবৰ কাৰণে তেওঁ কোৱা আমি দেখিবলৈ পাইছোঁ, পৰিলক্ষিত হৈছে। আমি ক'ব খোজোঁ আৰু ৰাইজকো আহ্বান জনাব খোজোঁ যে অপৰাধীৰ কোনো জাত পাত ধৰ্ম বৰ্ণ সম্প্ৰদায় ভাষা নাই। অপৰাধীয়ে আইনমতে দণ্ড পাব লাগিব। আৰু মুখ্যমন্ত্ৰীয়ে অপৰাধীৰ যিটো আইনৰ মতে দণ্ড দিব লাগে সেই ব্যৱস্থাত চূড়ান্তভাৱে বিফল হৈছে। জানুৱাৰীৰ পৰা এই জুন মাহলৈকে 6 মাহত 500 হত্যাকাণ্ড হৈছে অসমত। 24 চনৰ এই লোকসভা নিৰ্বাচনৰ পিছৰ পৰা আজিলৈকে 23টা ধৰ্ষণ হোৱা বুলি মুখ্যমন্ত্ৰীয়ে নিজেই ঘোষণা কৰিছে। 24 ঘণ্টাত 12টা ধৰ্ষণ হৈছে। তাৰ মানে বা ধৰ্ষণ চলাবৰ কাৰণে, ধৰ্ষণ অপৰাধ সংঘটিত কৰিবৰ কাৰণে চেষ্টা কৰিছে। তাৰ মানে মুখ্যমন্ত্ৰীগৰাকী চূড়ান্ত অকমন্য, অদক্ষ, বিফল আৰু দেশৰ শাসন আৰু সংবিধান যে ৰক্ষা কৰিব পৰা নাই সেই কথা তেওঁৰ কামত প্ৰমাণিত হৈছে, প্ৰতিফলিত হৈছে। অসমত আইনৰ শাসন হ'ব লাগিব। মুখ্যমন্ত্ৰীয়ে আইনৰ শাসন ধৰি ৰাখিব পৰা নাই। সংবিধান আৰু আইনৰ বিধি ব্যৱস্থাক বুঢ়া আঙুলি দেখুৱাই ভেঙুচালি কৰি নিজৰ মন মৰ্জি মতে সাম্প্ৰদায়িক সংঘৰ্ষ সৃষ্টি কৰিবৰ কাৰণে উঠি পৰি লাগিছে। আৰু সেইকাৰণে দুটা স্ববিৰোধী কথা মানুহক উচতনি যোগাবৰ কাৰণে তেওঁ কোৱা আমি দেখিবলৈ পাইছোঁ, পৰিলক্ষিত হৈছে। আমি ক'ব খোজোঁ আৰু ৰাইজকো আহ্বান জনাব খোজোঁ যে অপৰাধীৰ কোনো জাত পাত ধৰ্ম বৰ্ণ সম্প্ৰদায় ভাষা নাই। অপৰাধীয়ে আইনমতে দণ্ড পাব লাগিব। আৰু মুখ্যমন্ত্ৰীয়ে অপৰাধীৰ যিটো আইনৰ মতে দণ্ড দিব লাগে সেই ব্যৱস্থাত চূড়ান্তভাৱে বিফল হৈছে। জানুৱাৰীৰ পৰা এই জুন মাহলৈকে 6 মাহত 500 হত্যাকাণ্ড হৈছে অসমত। 24 চনৰ এই লোকসভা নিৰ্বাচনৰ পিছৰ পৰা আজিলৈকে 23টা ধৰ্ষণ হোৱা বুলি মুখ্যমন্ত্ৰীয়ে নিজেই ঘোষণা কৰিছে। 24 ঘণ্টাত 12টা ধৰ্ষণ হৈছে। তাৰ মানে বা ধৰ্ষণ চলাবৰ কাৰণে, ধৰ্ষণ অপৰাধ সংঘটিত কৰিবৰ কাৰণে চেষ্টা কৰিছে।